চতিয়াৰ ইটাখোলাস্থিত শ্ৰীমন্ত শংকৰদেৱ ভৱন প্ৰাংগণত অনুষ্ঠিত হয় বিনামূলীয়া চকু চিকিৎসাৰ শিবিৰ। একল অভিযান অন্তৰ্গত ইটাখোলা সঞ্চত চতিয়াৰ ইটাখোলাস্থিত শ্ৰীমন্ত শংকৰদেৱ ভৱনত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। একল অভিযানৰ উদ্যোগত আয়োজিত বিনামূলীয়া চকুৰ চানি পৰা ৰোগৰ পৰীক্ষা শিবিৰটিত তেজপুৰৰ অভিযান প্ৰমুখ ফিৰোজ দলে, প্ৰশিক্ষণ প্ৰমুখ কুষ্মা লহাৰ, সঞ্চাৰ প্ৰমুখ পম্পী ডেকা আৰু আচাৰ্যসকল উপস্থিত থাকে। ইটাখোলা সঞ্চাৰ সমিতিৰ পদাধিকাৰী ক্ৰমে জয়ৰাম কুৰ্মী, পংকজ কলিতা, তপন চৌধুৰীৰ লগতে গুৱাহাটী লাইন্স আই হস্পিটেলৰ পৰা উপস্থিত থাকে গৌতম শৰ্মা, পলাশ কলিতা, মণ্টু দাস আৰু ৰটাৰী ক্লাব তেজপুৰৰ গুৰদীপ সিং, কৰণ বাগাৰীয়া, জয়ন্ত তিব্ৰিৱাল, শৰৎ চেতিয়া, ৰাহুল বাইডি আদি। উক্ত শিবিৰত প্ৰায় ৩০০জন ৰোগীৰ চকু পৰীক্ষা নিৰীক্ষা কৰিবলৈ সক্ষম হয়। ইয়াৰ মাজৰে ২০০জনৰ চকুৰ কেটাৰেক্ট ৰোগ চিনাক্ত কৰিবলৈ সক্ষম হয়। শংকৰদেৱ ভৱনত অনুষ্ঠিত হোৱা চকু শিবিৰ একল বিদ্যালয়ৰ সহযোগত আমি যেহেতু যে আমাৰ ইটাখোলাটো অলপ পিছপৰা জেগা আৰু বহুত দুখীয়া মানুহ আছে যিবিলাকে গুৱাহাটী তেজপুৰলৈকে ঢুকি নাপায়। আমি একল বিদ্যালয়ৰ তেওঁলোকৰ লগত আমি যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকে আমাক সহায় জনাই আজি এই কেম্পটো অনুষ্ঠিত কৰিলে। আৰু এই কেম্পটোত আজি যথেষ্টখিনি বয়সীয়াল মানুহ, একদম দুখীয়া মানুহ অহা পৰিলক্ষিত হৈছে আৰু অহা 12 তাৰিখ তেওঁলোকক গুৱাহাটীলৈ লৈ যোৱা হ'ব। বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰিব, আকৌ তেওঁলোকক অস্ত্ৰোপচাৰ কৰি আকৌ ঘৰলৈ তেওঁলোকক বিনামূলীয়াকৈ থৈ যাব। আৰু যথেষ্টখিনি ভাল লাগিল আজি। আৰু আগতীয়াকৈ তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে এই কাৰ্যসূচী চলাই যাব। আজি 300 হৈছে, তাৰ ভিতৰত অপাৰেশ্যন কেছ আছে আপোনাৰ 200। আমাৰ বহুজন আমাৰ ৰোগী আহিছে তো চকু চানি পৰীক্ষা শিবিৰত। তো ইয়াতে প্ৰায় আমাৰ 300জন পেচেণ্ট ইয়াতে আমি সিহঁতক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে সক্ষম হৈছে। তো প্ৰায় কেটাৰেক্ট অপাৰেশ্যন আমাৰ 200ৰ ওচৰা-ওচৰি বৰ্তমান আপোনাৰ সিহঁতক ডিটেক্ট কৰিবৰ কাৰণে সক্ষম হৈছে। তো সিহঁতক আমি ইয়াৰ পৰা 5 তাৰিখ আৰু 12 তাৰিখে গুৱাহাটীলৈ আমি সিহঁতক ৰেফাৰ কৰা হ'ব। তাতে আমি বিনামূলীয়াকৈ আপোনাৰ অপাৰেশ্যন কৰোৱা হ'ব। প্ৰায় আমাৰ 300জন আপোনাৰ মানুহ ইয়াতে আহিছে। তো তাৰে ডিটেক্ট হৈছে আমাৰ 200জন ওচৰা-ওচৰি। নিউজ ডেস্ক ৰিপৰ্ট অসম টুডে।